দুজন যুৱকৰ কাহিনী ক'বলৈ ওলাইছোঁ যি দুজন যুৱকে এক অগতানুগতিক কাম কৰি পেলাই সমগ্ৰ বিশ্বতে তেওঁলোকে ইতিমধ্যে অকণমান ভিতৰুৱা ঠাই যিখন ঠাইৰ নাম নাজানিছিলে সেই ঠাই এতিয়া সমগ্ৰ বিশ্বত জানে এনে পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছে আৰু অৰ্পণ আৰু কল্লোল দুজন যুৱকে এক নতুন অভিযান তেওঁলোকে আৰম্ভ কৰিছে নতুন এক পৰ্যটনৰ নতুন এক তেওঁলোকে আঁচনি আৰম্ভ কৰিছে যি আঁচনি এতিয়া সমগ্ৰ বিশ্বক ক'ব লাগিব যে চমকিত কৰি তুলিছে যে সৰু ঠাইতো এনেকুৱা ধৰণৰ কাম কৰিব পাৰে মই প্ৰথমে আপোনালোকক তেওঁক চিনাকি কৰি দিয়াৰ আগতে মই দেখুৱাবলৈ যত্ন কৰিছোঁ এটা পৰিৱেশ মই বৰ্তমান য'ত উপস্থিত আছোঁ তাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ বগলী ৰিজাৰ্ভ আমি বৰ্তমান উপস্থিত আছোঁ বগলী বনাঞ্চলৰ কাষত আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে সৰু সৰু দুটা কোটেজ আপোনালোকে দেখিবলৈ পাব বগা ৰঙৰ দুটা কোটেজ ইয়াতে আছে ইয়াতে এই কোটেজতে বিভিন্ন প্ৰান্তৰ পৰা অহা কেৱল দুটাই কোটেজ বিভিন্ন প্ৰান্তৰ পৰা অহা লোক ইয়াতে আহি তেওঁলোকে নিশা কটায় ৩-৪ নিশা কটায় আৰু এই যিখন বগলী বনাঞ্চল তাত তেওঁলোকে ভ্ৰমণ কৰে আৰু ভ্ৰমণ কৰি তাতে তেওঁলোকে চৰাই চায় ইয়াৰ কনচেপ্টটো বা ইয়াৰ ধাৰণাটো হ'ল যে ইয়াত বিভিন্ন প্ৰকাৰ প্ৰায় ২০০ প্ৰজাতিৰ চৰাই আছে আৰু দুইজন যুৱকে ভাবিলে যে ২০০ প্ৰজাতিৰ চৰাইক লৈ তেওঁলোকে পৰ্যটন কৰিব পাৰে চৰাইপ্ৰেমী যিসকল পক্ষীপ্ৰেমী লোক তেওঁলোকে যাতে সেই চৰাইখিনি চাবলৈ আহিব পাৰে তাৰ কাৰণে তেওঁলোকে হাৰমতিৰ পৰা বহু দূৰত ভিতৰত এক অঞ্চল য'ত যাতায়াতৰ অৱস্থাও বিশেষ নাই গতিকে তাত আহি তেওঁলোকে এনেধৰণে সৰুকৈ তেওঁলোকৰ এক কাম আৰম্ভ কৰিলে যাক নাম দিলে টেচিয়া কেম্প আৰু এতিয়া টেচিয়া কেম্প সমগ্ৰ বিশ্ব ভাৰতবৰ্ষ বিভিন্ন প্ৰান্তত আচলতে এতিয়া সকলোৱে নাম জানে আমি পোনে পোনে যত্ন কৰিম এজন যুৱক আছে তাৰে কল্লোল হাজৰিকা আমাৰ লগত আছে যদিও অৰ্পণ বৰ্তমান কামৰ সূত্ৰে তেওঁ বাহিৰত আছে মই কল্লোলৰ ওচৰলৈ আহিছোঁ প্ৰথমে ধন্যবাদ জনাইছোঁ যে ইমান সুন্দৰ কাম কৰা হৈছে গোটেই কনচেপ্টটো যে টেচিয়া কেম্প কেনেকৈ হ'ল কিয় ইয়াত টেচিয়া কেম্প কৰা হ'ল গোটেই কাহিনীবোৰ ক'ব নেকি বা চৰাইক লৈ কেনেকৈ আপোনালোকে ভাবিলে গোটেই কথাখিনি মানে পোনপ্ৰথম আছিলে কি আছিলে এইখন হৈছে ৰিজাৰ্ভ ফৰেষ্ট তো বগলী এখন ৰিজাৰ্ভ ফৰেষ্ট হয় তো 2017 চনৰ পৰা ইয়াত বৰুৱা দা বুলি যিঘৰ মানুহত আমি কেম্পটো বনাইছোঁ তেখেতৰ লগত মই ইয়াত চৰাই চাবলৈ আহোঁ ৰাতিপুৱা তো তেখেতে বাগানত কাম কৰে আৰু তেখেত আছিল আগত হাতীৰ ফান্দি তেখেতক মোৰ লগত লৈ যাওঁ কাৰণ ইয়াত হাতী থকা জেগা গতিকে মানে মই চৰাইটো চাই থাকিলে পাছফালৰ পৰা হাতী আহিলে তাতে তেখেতে মোক কৈ দিয়ে তেনেকুৱা কাৰণে তো চাই মানে আপোনাৰ ধৰক 2018 চনৰ পৰা চাই আমি 2021 চনত ইয়াত ষ্ট্ৰীম কিছুমান আছে তো ষ্ট্ৰীমবিলাক আমি মানে তাত কেমেৰা ট্ৰেপিং কৰিলোঁ কিবা কৰিলোঁ তাৰপৰা অন্য মানুহক আনি পিনে আমি দেখুৱালোঁ যে কেনেকুৱা কি হয় তাৰপৰা 2023-24 চনত আমি প্ৰথম গেষ্ট আহিছিলে মানে আপোনাৰ 50 জন তো আমি দুটা ৰুম যিটো বাঁহৰ ৰুম এই বাঁহৰ ৰুমটো তাতে প্ৰথম ৰাখিছিলোঁ মই প্ৰথম দেখুৱাই লৈছোঁ তেখেতে কোৱা ধৰণে কল্লোলে কৈছে আমাক যে এই যিটো দেখিছে বাঁহৰ ঘৰ এই ঘৰটোতে যিহেতু প্ৰথম আলহী তেওঁলোকে ৰাখিছিলে পুনৰ কৈছোঁ যে চাওক কেনেধৰণে তেওঁলোকে আচলতে এই গোটেই ধাৰণাটোক তেওঁলোকে গঢ় দিছিলে এই ঘৰ যিটো কেঁচা ঘৰ ইয়াতে আহি বাহিৰৰ পৰ্যটক আহি ৰাতি কটাইছিলে যেতিয়া তেওঁলোকৰ প্ৰথম ধাৰণা হৈছিল যে চৰাই চাবলৈ দূৰ দূৰণিৰ পৰা এদিন মানুহ আহিব সেই ধাৰণাটো কৰি তেওঁলোকে যিহেতু আৰম্ভ কৰিছিলে এই ঘৰটোত আহি থাকে তেতিয়া এনেকৈ ধৰণে কেঁচা ঘৰটো ইয়াতে বিশেষ ব্যৱস্থাও নাছিলে চাগে মানুহ থাকিব পৰা তাতে আহি থাকেহি তাতে আছিলে মানুহ প্ৰথম ক'ৰ পৰা আহিছিল তেওঁলোক মহাৰাষ্ট্ৰৰ পৰা আহিছিলে পুনে তাৰ পৰা আপোনাৰ দিল্লী এনেকুৱা বহুত IAS অফিচাৰ ৰিটায়াৰ্ড IAS অফিচাৰ তাৰপৰা আমাৰ অসমৰ যিজন বাৰ্ডমেন অফ আছাম বুলি কয় আমাৰ আনোৱাৰুদ্দিন চৌধুৰী ছাৰ ডক্টৰ আনোৱাৰুদ্দিন তেওঁ আহিছিল তেখেতো আহিছে তো তেওঁলোক আহি ইয়াতে থাকিলে আনোৱাৰুদ্দিন ছাৰ থকা নাই কিন্তু দিনটো আমাৰ লগত থাকিলে তেখেতে খুব ভাল পালে তেখেতে ফেচবুকত লিখিছিলেও কিবা কিবি আমাৰ মানে ভাল পালে ভাল স্পিচিছ পাইছে বেচিকলি কি হয় এইখন আমি এতিয়া টুৰিজিমৰ লগতে কনজাৰ্ভেশ্যনৰ কাৰণেও আমি কাম কৰি আছোঁ এতিয়া যেনে আগতে আপোনাৰ ইয়াত খুব গুলটি লৈ চৰাই মাৰিছিলে আমি যিহেতু এতিয়া পৰ্যটক আহিলে কেমেৰাটো এনেকৈ উঠালেই চৰাইটো উৰি গুচি যায় সিহঁতে মানে গুলটিটো আমি এনেকৈ উঠাওঁ কেমেৰাটো এনেকৈ উঠাওঁ চ' এতিয়া লাহে লাহে চৰাইবিলাক মানে আপোনাৰ ইউজটো হ'বলৈ হৈছে মানে যাতে ভয় নাখায় সেনেকুৱা হ'বলৈ আৰম্ভ হৈছে এতিয়া মানে আপোনাৰ কিছুমান তেনেকৈ স্পিচিছ আছে এইজোপা গছতে এতিয়া আপুনি দেখিব শিমলু ফুলিলে হিমালয়ান ব্লেক বুলবুল বুলি এটা চৰাই সেইটো হিমালয়ৰ পৰা ইয়ালৈ মাইগ্ৰেট কৰে যেতিয়া তাত ঠাণ্ডা বেছি হৈ যায় সিহঁতে তললৈ নামি আহে আৰু ইয়াৰ প্ৰায়খিনি চৰাই তেনেকুৱাই এখন আমাৰ ফুট হিলছ ওপৰত যেতিয়া বেছি ঠাণ্ডা হৈ যায় চৰাইখিনি তললৈ নামি আহে আৰু সেই চৰাইখিনি চাবলৈ দেশ বিদেশৰ পৰা মানুহ আহে ঠিক আছে মই আৰু এটা কথা সুধোঁ যে কি চৰাইৰ কাৰণে বিশেষকৈ ইয়াত কেনেকুৱা ধৰণৰ চৰাই আছে কিমান বিধ চৰাই আছে এই বগলী বনাঞ্চলত আৰু কি চৰাই মুখ্যতঃ পৰ্যটকৰ আকৰ্ষণ মানে এতিয়ালৈকে আমি এনেই আপোনাৰ বেলেগ পেপাৰত মানে হেৰি কৰিছে এনেই আমি উডলেণ্ড বাৰ্ডছৰ ভিতৰত মই পোৱালৈকে এতিয়া 200ৰো অধিক আছে তাৰে এতিয়া মেইন আমাৰ ইয়াত আপোনাৰ যিটো কেম্পৰ নাম টেচিয়া সেই টেচিয়া চৰাইটোৰ কাৰণে মেইনলি মানুহখিনি আহে ইয়াত 3 বিধ টেচিয়া পায় স্লেটি বেলিড গ্ৰে বেলিড এণ্ড চেষ্টনাট হেডেড 3টা টেচিয়া অসমীয়া টেচিয়াৰটো বিশেষ নাজানো তো এই 3 বিধ চৰাইৰ কাৰণে আহে ই মানে খুব লাজুকীয়া চৰাইটো আৰু সৰু সি মানে আপোনাৰ জংঘলৰ মাজে মাজে ঘূৰি ফুৰে তাক মানে পটককৈ ফটোগ্ৰাফ কৰিবলৈ অসুবিধা হয় কিন্তু আমাৰ ইয়াত কিছুমান ষ্ট্ৰীম আছে সেই ষ্ট্ৰীমত চৰাই গা ধুবলৈ আহে এই ষ্ট্ৰীম কিছুমান আছে তো তাত এনেকৈ বিচাৰি সেই চৰাইটোক ফটো মৰা হয় মানে ইয়াত তেনেকুৱা ধৰণৰ ফটো দিছে কেনেকৈ মানুহে গম পালে যে দুজন যুৱকে ইমান ভিতৰত
ইমান আমি আহিছোঁ এতিয়া দেখিছোঁ কিমান ৰাস্তা বেয়া ইমান জংঘলৰ মাজত যে এটা চৰাই বনোৱা এটা চৰাই চাব পৰা এটা সৰু দুটা ঘৰ বনাইছে য'ত থাকিব পাৰি এনেকৈ মানুহে গোটেই বিশ্বত এতিয়া আপোনালোকৰতো বাহিৰৰ দেশৰ পৰা মানুহ আহে কেনেকৈ গম পালে সমগ্ৰ ভাৰতবৰ্ষ বিশ্বই এতিয়া কমিউনিটি কিছুমান থাকে এতিয়া বাৰ্ডৰ কিছুমান এটা কমিউনিটি থাকে আমাৰ ধৰক ইয়াৰ পৰা কোনোবা এজনে ফটো তুলি পিনে আমাৰ কিছুমান এতিয়া ফেচবুক ইনষ্টাগ্ৰাম ছ'চিয়েল মিডিয়াত ঢালিলে তো কিছুমান কমিউনিটিৰ থ্ৰুদি ধৰক আপোনাৰ এতিয়া ইটোৱে সিটো সোধে যে ক'ত মাৰিছিলে কবি ফটো ক'ত পাইছিলে চৰাইবিধ তেতিয়া তেনেকৈ মানে প্ৰচাৰিত হৈ গৈছিলে চৰাইৰ প্ৰতি আপোনালোকৰ ইমান আকৰ্ষণ কেনেকৈ হ'ল যে আপুনি চৰাইকে ল'লে পৰ্যটন বা সংৰক্ষণৰ কাৰণে নহয় গোটেই আমাৰ প্ৰকৃতিকে আপোনাৰ কিয় আপোনালোকৰ আকৰ্ষণ বা আপোনাৰ লগৰ বন্ধুৰ কিয় আকৰ্ষণ হ'ল আপোনাৰ দুইজনে কিয় তেনেধৰণে ভাবি ভাল লাগে নেচাৰটো আমি বচাই ৰাখিব লাগিব নেচাৰৰ ওপৰত যদি চবেতো কাম নকৰে কোনোবা কেইজনমানতো নেচাৰৰ ওপৰতো কাম কৰিব লাগিব চ' আমি নেচাৰৰ কাৰণে আহিছোঁ নেচাৰৰ কাৰণে অলপ কাম কৰিম বেলেগো কাম কৰিছোঁ তেনেকুৱা ধৰণৰ ঠিক আছে যোৱা বছৰত কিমান পৰ্যটক আহিছিলে এই সৰু ঘৰ দুটালৈ আৰু এইবছৰ কিমান পৰ্যটক বুকিং আছে বা আহিছে যোৱা বছৰ 50জন আহিছিলে এইবছৰ এতিয়ালৈকে 120জন আহিলে আৰু তাত আৰু আহিবলৈ আছে আমি মাৰ্চৰ 15 তাৰিখলৈকে 20 তাৰিখলৈকে আছে আমাৰ এইবাৰ বুকিং তো অহা বছৰ আমাৰ অলমষ্ট পৰ্যটকৰ মানে হেৰি ফুলেই হৈ গৈছে মানে আমি নৱেম্বৰ টু মাৰ্চলৈকে চলাওঁ ফুলেই হৈ গৈছে ঠিক আছে মই আৰু এটা কথা কোন কোন ৰাজ্যৰ পৰা আহিছে বা বাহিৰৰ দেশৰ পৰা ক'ৰ পৰা আহিছে গোটেই অকণমান যদি কৈ দিয়ে এইবাৰ আপোনাৰ দিল্লী আহিছিলে দিল্লী কেৰেলা তাৰপৰা আপোনাৰ মহাৰাষ্ট্ৰ কলকাতা পুনে তেনেকুৱা সকলো জেগাৰ পৰা আহিছে এইবাৰ জাপানৰ পৰা আহিব দুজন তেখেতলোক ইয়াত 8 দিনৰ কাৰণে থাকিব তেখেতলোকে মেইনলি বাটাৰফ্লাই আৰু চৰাইৰ ওপৰত চাবলৈ আহিব বাটাৰফ্লাইও দেখুৱাই বাটাৰফ্লাই আমাৰ ইয়াত বহুত প্ৰজাতিৰ বাটাৰফ্লাই পোৱা যায় 200ৰো অধিক বাটাৰফ্লাই মানে পখিলা পোৱা যায় আৰু কি সপোন আছে এই প্ৰজেক্টটোক লৈ আপোনালোকৰ সপোন একো নাই জংঘলখন আমি সুৰক্ষা কৰি ৰাখিব লাগে আৰু গাঁৱৰ মানুহখিনিও যাতে আমাৰ কেম্পটোৰ পৰা কিবা এটা উন্নতি হওক গাঁওখনৰ উন্নতি হওক এতিয়া শান্তিপুৰ বা বগলী বুলি ক'লে কোনেও চিনি নাপায় এতিয়া আপুনি চবেই চিনি পোৱা হৈছে বগলী ৰিজাৰ্ভ ফৰেষ্ট মানে এখন চৰাই বহুত ডাঙৰ হটস্পট বুলি কয় এতিয়া অসমৰ নালাগে গোটেই বাহিৰৰ মানুহেও চিনি পাইছে আৰু কথা কৈছে কাম কৰি যাব লাগে আৰু এনেকৈ ল'ৰা ওলাই আহিব লাগে আমি শিকাম শিকালে কাৰণ এটা পৰ্যটকৰ ক্ষেত্ৰতো আমি এনেকৈ আগবঢ়াব লাগিব তেতিয়া আপোনাৰ এজনৰ পিছত আৰু এজনে শিকিছে এতিয়া গাঁৱৰ ল'ৰা দুজনে শিকি আছে এতিয়া তেনেকৈ আৰু যেনেকৈ ল'ৰা যিমান ওলাই আহে আমি শিকাম তেতিয়া শিকালে এইটো জেগাৰ পৰা আৰু এটা জেগাত নতুন এটা ওলাব তেতিয়া আৰু পৰ্যটক আহিব পৰ্যটক আহিলে জেগাখনৰ ভাল হ'ব মানে সুন্দৰকৈ আগবাঢ়ি যাব সেইটো আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ আৰু এই হ'ল বগলী বনাঞ্চল তাৰ কাষতে দুজন যুৱকে যি ধৰণৰ ইয়াতে তেওঁলোকে কাম কৰি আহিছে যি কাম এতিয়া সমগ্ৰ বিশ্বত প্ৰশংসিত হৈছে সমগ্ৰ দেশত প্ৰশংসিত হৈছে তেওঁলোকৰ বিষয়ে বিভিন্ন লিখা মেলা আৰম্ভ হৈছে গতিকে এটা ধুনীয়া কাম যে চৰাই দেখুৱাব তেওঁলোকে পৰ্যটকক আৰু চৰাই দেখুওৱা যি অভিযান আৰু ইয়াতে খালী ঘৰ আপোনালোকে নাপায় এবছৰ আগতেই বহুত ঘৰ দুটাই বিশেষকৈ তেওঁলোকৰ কোটেজ সেই দুটা কোটেজ প্ৰায় বুকিং হৈ থাকে এতিয়া 120জনৰো অধিক ইতিমধ্যে তেওঁলোকৰ বুকিঙত আছে গতিকে এনেধৰণে দেখা গৈছে যে সুন্দৰ পৰিৱেশ তেওঁলোকে গঢ় দিছে ইয়াত আৰু এক ডাঙৰ পৰিকল্পনা তেওঁলোকে হাতত লৈছে স্বাভাৱিকতে এনেধৰণৰ ঘটনাই বা এনেধৰণৰ তেওঁলোকৰ কৰ্মকাণ্ডই নতুন চামক যে অনুপ্ৰেৰণা যোগায় সেই কথা নিশ্চিত আৰু আমিও আশা কৰিছোঁ তেওঁলোকৰ এই অভিযান যাতে আগুৱাই যায় আৰু নতুন নতুন পৰ্যটকৰ যাতে আগমন ঘটে চৰাই চাবৰ বাবে আৰু চৰাইৰ প্ৰেমো তেওঁলোকে ইয়াতে ইতিমধ্যে তেওঁলোকে নিদৰ্শন দাঙি ধৰিছে যে ইতিমধ্যে চৰাই মৰা ইয়াত বন্ধ হৈ গৈছে গতিকে এক সুন্দৰ পৰিৱেশ তেওঁলোকে ইয়াতে গঢ়িবলৈ সক্ষম হৈছে